গোলগঞ্জৰ বেৰভাঙিত ৰকিবুল হুছেইনৰ বিশাল নিৰ্বাচনী জনসভা কেইবা শতাধিক বাইকেৰে সভাস্থলীলৈ আদৰি লৈ আহে ৰকিবুল হুছেইনক। গোলগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ বেৰভাঙি ২ নং ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিশাল নিৰ্বাচনী জনসভা হিলদল ভাঙি ওলাই আহিল সীমান্তবাসী ৰাইজ। গৌৰীপুৰ বিধানসভা যুৱ কংগ্ৰেছৰ নেতৃত্বত নালিয়া বেৰভাঙি আৰু বিন্নাচৰা মণ্ডল কংগ্ৰেছৰ সহযোগত এই বিশাল নিৰ্বাচনী জনসভা অনুষ্ঠিত কৰা হৈছে। নালিয়া বেৰভাঙি আৰু বিন্নাচৰাৰ শোষিত নিষ্পেষিত জনতাৰ বিপুল সঁহাৰি কংগ্ৰেছ দলৰ প্ৰতি। গংগাধৰ নৈৰ গৰাখহনীয়াই তছনছ কৰি পেলোৱা নালিয়া বেৰভাঙি আৰু বিন্নাচৰাৰ ৰাজ্যৰ কাষত ২ নং ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ৰকিবুল হুছেইন। এক প্ৰকাৰ ক'ব গ'লে সীমান্তৰ ৰাইজ কংগ্ৰেছৰ লগত। হিলদল ভাঙি ডেকা গাভৰু পুৰুষ মহিলা আবাল বৃদ্ধ সকলো ওলাই আহিছে। আজমলৰ বান্ধনৰ পৰা ওলাই আহিব বিচাৰিছে সীমান্তবাসী ৰাইজ। আজিৰ এই নিৰ্বাচনী সভাত ৰকিবুলৰ সংগ দিছে দক্ষিণ শালমৰাৰ বিধায়ক ৱাজেদ আলী চৌধুৰী, গোলগঞ্জ বিধানসভাৰ বিধায়ক আব্দুল সুবাহান আলী চৰকাৰ, ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগম আৰু গৌৰীপুৰ বিধানসভাৰ যুৱ কংগ্ৰেছৰ সভানেত্ৰী মঞ্জিলা বেবী। হেজাৰ হেজাৰ কংগ্ৰেছ প্ৰেমী ৰাইজৰ সন্মুখত ভাষণ প্ৰদান কৰে কংগ্ৰেছৰ নেতাসকলে। গোলগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ বেৰভাঙি বজাৰৰ বিশাল জনসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তীব্ৰ সমালোচনা কৰে ৰকিবুল হুছেইনে। বিশাল জনসভাত হেজাৰ জনতাৰ আগত উদ্দান্ত ভাষণ প্ৰদান কৰি কৈছে যে যদি ধুবুৰী ৰাইজে শান্তি আৰু নিৰাপত্তাৰে বসবাস কৰিব তেন্তে বদৰুদ্দিন আজমলক বিদায় দিয়ক। আৰু এই দৃশ্যাংশ গোলগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ বেৰভাঙিৰ। এক প্ৰকাৰ ক'ব গ'লে হিলদল ভাঙি ওলাই আহিছে কংগ্ৰেছ দলৰ সমৰ্থকসকলে। জনসমুদ্ৰত পৰিণত হৈছে কংগ্ৰেছ দলৰ নিৰ্বাচনী জনসভা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ অসম এনি। গণকুটিক উচ্ছেদ কৰিছে, মৰা মানুহটোৰ ওপৰত জপিয়াই আছে মানুহ, বিভিন্ন ধৰণৰ তাচ্ছিল্য কৰিছে, অপমান কৰিছে। সেই সময়ত আমি সাহসেৰে যেতিয়া আপোনালোকৰ পক্ষ লৈছো, যেতিয়া হিমন্ত বিশ্বৰ জুই জ্বলোৱাত আমি পানী ঢালি নুৱাব বিচাৰিছো, সেই সময়ত বদৰুদ্দিন আজমল ডাঙৰীয়াই হিমন্ত বিশ্বৰ জ্বলোৱা জুইত কেৰাচিন তেল আৰু পেট্ৰল ঢালি আকৌ দপদপকে জ্বলাই দিবলৈ বিচাৰিছে। আমাৰ মানুহক অশান্তিত তেওঁ ইন্ধন যোগাইছে। মনত কৰক ৰাইজ, যি সময়ত হিমন্ত বিশ্ব শৰ্মাই আমাৰ মানুহক তুচ্ছ তাচ্ছিল্য কৰি বিভিন্ন কেছ জাপি দি ভৈনকৰ বুকুৰ পৰা গিৰিয়েকক লৈ গৈছিল, ঘৰ ভাঙিছিল, আমাৰ ল'ৰাবিলাকক গুলিয়াই আছিল। যেতিয়া আমি ভয় ভয়কে আছিলো, হঠাৎ বদৰুদ্দিন আজমল ডাঙৰীয়াই ধুবুৰীত আহি কৈছে যে মুছলমান ল'ৰাবিলাক চুৰ ডকাইত আৰু ধৰ্ষণ কৰে, হয় নে নহয় কওক ৰাইজ? কৈছিল নে নাই? তাই হিমন্ত বিশ্ব এনে সুবিধা বিচাৰি আছিল আমাৰ। যেতিয়া হিমন্ত বিশ্ব শৰ্মাই জ্বলোৱা জুইত ঘিউ ঢালাৰ নিচিনা বদৰুদ্দিন আজমল ডাঙৰীয়াই এই ল'ৰাবিলাকক চুৰ ডকাইত আৰু ৰেপ কৰা বুলি কয়, তে হিমন্ত বিশ্ব শৰ্মাই সুবিধা পালে নে ৰাইজ? হিমন্ত বিশ্ব শৰ্মা হাতৰ শক্তিশালী কৰিলে নে ৰাইজ? এই কথাখিনি ৭ তাৰিখে মনত পেলাব। আৰু কি কৈছিল? আমাৰ ডেকা ল'ৰাবিলাক বোলে ৰাস্তাত গৈ থাকিলে ছোৱালী দেখিলে আমাৰ গাৰ তেজটো বোলে গৰম হৈ যায়। এনেধৰণৰ কথা বতৰাই হিমন্ত বিশ্ব শৰ্মাৰ দৰে অত্যাচাৰী সাহস এজনক শক্তিশালী কৰে নে নকৰে ৰাইজ? সেইকাৰণে ৰাইজ আজি আপোনালোকে ইয়ালৈ আহিছে। থাকিব পাৰিব, হাঁহিৰে থাকিব পাৰিব, আপোনালোকে বিপুৱাই থাকিব পাৰিব। এডাল নোম হিমন্ত বিশ্ব শৰ্মা